ঘটনাটো অতি মৰ্মান্তিক। যোৱাকালি ৰাতিপুৱা 11মান বজাত মানে এতিয়া আমাৰ গোটেই হঠাৎ অহা বাঢ়নী পানী এটা মানে গোটেই খেতি পথাৰবোৰ ডুবাইছে। আমাৰ পশ্চিমবঙ্গ গাঁও পঞ্চায়তটো কৃষি প্ৰধান অঞ্চল আৰু শ্ৰী অৰুণ শইকীয়া তাৰমানে কৃষি কৰ্মৰ লগত জড়িত। আৰু ৰাতি মানে পথাৰলৈ অহাৰ সময়ত ভাত খাই পেলাই ৰাতি পথাৰলৈ অহাৰ সময়ত দুৰ্ঘটনা হৈ তেওঁৰ কৃষি কৰ্মৰ ওচৰৰ পৰাই তাৰমানে এটা বোৱতী পানীয়ে মানে ভেটা এটা ভাঙি দিছে। সেই ভেটাটোত পৰি পেলাই এতিয়ালৈ বিচাৰি পোৱা নাই। প্ৰশাসনে সহযোগ কৰিছে। এতিয়া আমাৰ SDRF বাহিনী আহি পাইছে। এতিয়া তেওঁলোকে বিচাৰ খোঁচা কৰিছে। ঘটনাটো অতি মৰ্মান্তিক আৰু এই বাঢ়নী পানীৰ কাৰণে ৰাস্তা ঘাট ছিঙিছে। ইয়াত যাতায়াতৰ যথেষ্ট অসুবিধা হোৱাৰ কাৰণেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ এটা আমি এনে দুজন আছিলে লগত আৰু এজন তেওঁৰ সহযোগী এজন আছিলে। তেখেত কিবা কৰি মানে ঈশ্বৰৰ কৃপাত তেখেত বাচিল। তেখেতে কিবা বাঁহ দৰত ধৰি পেলাই তেখেত বাচিল, কিন্তু তেখেত মানে এতিয়ালৈ বিচাৰি নিখোজ হৈ আছে। মৰ্মান্তিক ঘটনা মানে অৰুণ শইকীয়া নামৰ কাজলী চিটিৰ ল'ৰাজনে ইয়াতে তেওঁ ফাৰ্ম হাউচ আছে, কৃষিকাৰ্য কৰে। কৃষিকাৰ্য কৰি থাকোঁতে এই বানপানীত তেওঁ পিছল খাই গৈ মানে তেওঁৰ ডেড বডি মানে তেওঁ পোৱা নগ'ল। আৰু বৰ্তমানো এতিয়া SDRF আহি আছে, আহি চাৰ্চ কৰি কি পোৱা যায় সেইটো। কেইজন ব্যক্তি আছিলে? তেওঁলোকৰ দুজন ব্যক্তি আছিলে। কৃষিকাৰ্যত কাম কৰি আহি তেওঁলোকে ভৰি হাত ধোওঁতে পিছলি খাই গুচি গ'ল। এজনক তাৰে লোকেল বাসিন্দাই আমাক উদ্ধাৰ কৰাৰ পিছত বাকীখিনি আমি ৰাতি 1টামান বজাত আমি চাৰ্চ কৰিলোঁ, যদি আমি নাপালোঁ। প্ৰশাসনক জনোৱা গ'ল। এতিয়া আহি আছে SDRF। এতিয়া কোনে পানীৰ তলত আছে? এতিয়া অৰুণ শইকীয়া নামৰ ল'ৰাজন এতিয়াও সন্ধানহীন হৈ আছে। ঘটনাটো অতি মৰ্মান্তিক। যোৱাকালি ৰাতিপুৱা 11মান বজাত মানে এতিয়া আমাৰ গোটেই হঠাৎ অহা বাঢ়নী পানী এটা মানে গোটেই খেতি পথাৰবোৰ ডুবাইছে। আমাৰ পশ্চিমবঙ্গ গাঁও পঞ্চায়তটো কৃষি প্ৰধান অঞ্চল আৰু শ্ৰী অৰুণ শইকীয়া তাৰমানে কৃষি কৰ্মৰ লগত জড়িত। আৰু ৰাতি মানে পথাৰলৈ অহাৰ সময়ত ভাত খাই পেলাই ৰাতি পথাৰলৈ অহাৰ সময়ত দুৰ্ঘটনা হৈ তেওঁৰ কৃষি কৰ্মৰ ওচৰৰ পৰাই তাৰমানে এটা বোৱতী পানীয়ে মানে ভেটা এটা ভাঙি দিছে। সেই ভেটাটোত পৰি পেলাই এতিয়ালৈ বিচাৰি পোৱা নাই। প্ৰশাসনে সহযোগ কৰিছে। এতিয়া আমাৰ SDRF বাহিনী আহি পাইছে। এতিয়া তেওঁলোকে বিচাৰ খোঁচা কৰিছে। ঘটনাটো অতি মৰ্মান্তিক আৰু এই বাঢ়নী পানীৰ কাৰণে ৰাস্তা ঘাট ছিঙিছে। ইয়াত যাতায়াতৰ যথেষ্ট অসুবিধা হোৱাৰ কাৰণেই এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ এটা আমি এনে দুজন আছিলে লগত আৰু এজন তেওঁৰ সহযোগী এজন আছিলে। তেখেত কিবা কৰি মানে ঈশ্বৰৰ কৃপাত তেখেত বাচিল। তেখেতে কিবা বাঁহ দৰত ধৰি পেলাই তেখেত বাচিল, কিন্তু তেখেত মানে এতিয়ালৈ বিচাৰি নিখোজ হৈ আছে। মৰ্মান্তিক ঘটনা মানে অৰুণ শইকীয়া নামৰ কাজলী চিটিৰ ল'ৰাজনে ইয়াতে তেওঁ ফাৰ্ম হাউচ আছে, কৃষিকাৰ্য কৰে। কৃষিকাৰ্য কৰি থাকোঁতে এই বানপানীত তেওঁ পিছল খাই গৈ মানে তেওঁৰ ডেড বডি মানে তেওঁ পোৱা নগ'ল। আৰু বৰ্তমানো এতিয়া SDRF আহি আছে, আহি চাৰ্চ কৰি কি পোৱা যায় সেইটো। কেইজন ব্যক্তি আছিলে? তেওঁলোকৰ দুজন ব্যক্তি আছিলে। কৃষিকাৰ্যত কাম কৰি আহি তেওঁলোকে ভৰি হাত ধোওঁতে পিছলি খাই গুচি গ'ল। এজনক তাৰে লোকেল বাসিন্দাই আমাক উদ্ধাৰ কৰাৰ পিছত বাকীখিনি আমি ৰাতি 1টামান বজাত আমি চাৰ্চ কৰিলোঁ, যদি আমি নাপালোঁ। প্ৰশাসনক জনোৱা গ'ল। এতিয়া আহি আছে SDRF। এতিয়া কোনে পানীৰ তলত আছে? এতিয়া অৰুণ শইকীয়া নামৰ ল'ৰাজন এতিয়াও সন্ধানহীন হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।